মই যেতিয়া মেডিকেলত আছিলোঁ তেতিয়া মোৰ লগত বৌ আছিল। বৌয়ে মই যেতিয়া অপাৰেশ্যন কৰিবলৈ যাম আৰু 5 মিনিটমান আছে আৰু নিব আৰু মোক অপাৰেশ্যন কৰিবলৈ, তেতিয়া বৌয়ে একপি ফটো দিছিলে ফেচবুকত যে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব অপাৰেশ্যনটো যাতে সুকলমে হৈ যায়। আৰু যেতিয়া অপাৰেশ্যন কৰি আহিছিলোঁ মোক বেডিঙত শুৱাই থৈছিলে। মোৰ এটাকে নহয় দুটাকে মেজৰ অপাৰেশ্যন হৈছিলে। মই একেবাৰে অসুস্থ হৈ গৈছিলোঁ। 3 দিনলৈকে মই মাতিব পৰা নাছিলোঁ। তেতিয়াও বৌয়ে একপি ফটো দিছিলে যে আপোনালোকৰ আশীৰ্বাদত ভগৱানৰ কৃপাত যে অপাৰেশ্যনটো সুকলমে হৈ গ'ল। সেই ফটোকেইকপি পাই কেইগৰাকীমান মানুহে কৈছে যে তাই মেডিকেলত থাকিও ফটো দিবলৈ এৰা নাই। আপোনালোকেই কওকচোন বাৰু, এগৰাকী মানুহ যেতিয়া অপাৰেশ্যনলৈ নিব সময় হ'ব, মানুহগৰাকীৰ মানসিকতা কেনেকুৱা হৈ থাকে? সেই মানুহগৰাকীয়ে জানো ছ'চিয়েল মিডিয়াত একপি ফটো দিব পাৰে? যেতিয়া অপাৰেশ্যন কৰি আহিছোঁ মোৰ 3 দিনলৈকে মাত নাই, তেতিয়া মই কেনেকৈ একপি ফটো দিম যে মোৰ সুকলমে অপাৰেশ্যনটো হৈ গ'ল বুলি? আচলতে মানুহে যিকোনো কথা কোৱাৰ আগত অলপ ভাবি চিন্তি ক'ব লাগে। কিছুমান কথাই মানুহৰ মনত বহুত দুখ দিয়ে। আৰু যেতিয়া মই অপাৰেশ্যন কৰি ঘৰলৈ আহিছোঁ, মই ল'ৰা ছোৱালীহাল অকলে ঘৰত এৰি থৈ গৈছোঁ। কিন্তু মোৰ ওচৰৰ খুৰী নবৌহঁতে বহুত চালে সিহঁতক, খোৱা বোৱা সিহঁতি কেনেকৈ আছে সকলোখিনি খবৰ লৈছে। সেইটোত মই বহুত তেওঁলোকক ধন্যবাদ দিছোঁ দেই। কিন্তু মোৰ ককাই ভায়ে কোনো খবৰ খাতি লোৱা নাছিলে। যেতিয়া মই অপাৰেশ্যন কৰি ঘৰলৈ আহিছোঁ, ল'ৰাটোৱে আৰু দেউতাকে মোক হাতত ধৰি ভিতৰলৈ সুমুৱাই আনিছে, আনি বিচনাত শুৱাই দিছে। তেনেকুৱাতে এগৰাকীয়ে কি কৰিছে, চিঞৰি চিঞৰি গান গাইছে। তাই মানে ফূৰ্তি লাগিছে। মই বেয়া পোৱা নাই, হয়তো কাৰোবাৰ মোৰ বেমাৰ হৈছে ভাল লাগিবও পাৰে। কিন্তু কিছুমান কথা আচলতে দুখো লাগে। কাৰোতো শৰীৰটো লোহাৰৰ নহয়, চবৰেতো বেমাৰ আজাৰ হ'ব। হয়তো মই কিবা দুখ কৰিছিলোঁ কিজানি ভগৱানে মোক কিবা শাস্তিও দিছে। মই বেয়া পোৱা নাই, ভগৱানে যি দিছে তাকে মই মূৰ পাতি লৈছোঁ। কিন্তু মোৰ এটা কথাত বেয়া লাগিছে, মানুহৰ যে মানসিকতা ইমান নিকৃষ্ট হ'ব পাৰেনে? এজনী মানুহ যেতিয়া অপাৰেশ্যন কৰি ভিতৰলৈ আহিছে, সেই মানুহজনী অহা দেখি চিঞৰি চিঞৰি গান গাবলৈ, সেইটো কেনেকুৱা এখন হৃদয় হ'ব পাৰে আপোনালোকে নিশ্চয় ভাবি চাবচোন। আৰু যেতিয়া মই অপাৰেশ্যন কৰাৰ পাছত কেইদিনমানৰ পাছত আপোনালোকে মোক ইমান ধুনীয়াকৈ আশীৰ্বাদ কৰিছিলে যে আপোনাক ভগৱানে, আমি ভগৱানক আশীৰ্বাদ কৰিছোঁ আপোনাৰ অপাৰেশ্যনটো সুকলমে হৈ যাওক। ইমান ধুনীয়াকৈ আপোনালোকে আশীৰ্বাদ কৰিছিলে। মোক বৌয়ে কৈছে তোমাক সকলোৱে ইমান ধুনীয়াকৈ আশীৰ্বাদ কৰিছে, তুমি যেতিয়া অকণ সুস্থ হ'বা সকলোকে ক'বা তোমাৰ কি হৈছে, সকলোৱে তোমাক সুধি আছে। সেইটো কাৰণে মই কেইদিনমানৰ পাছত অকণমান ভাল পোৱাৰ পাছত আপোনালোকক সকলোকে মই কৈছিলোঁ মোৰ কি হৈছিলে। তাৰপাছত মোক মানুহজনে কয়, যেতিয়া মই বিচনাত পৰি থাকোঁ মানুহজনে ভাবে বহুত কষ্ট পাইছে। মানুহজনে কয় সন্মুখত কেমেৰাটো লৈ পেলাই এটা কথা ক'বাচোন, তোমাৰ মনটো ভাল লাগিব। মই সেইটোকে ভাবি এটা কথা ক'বলৈ বিচাৰিছিলোঁ। কিন্তু তাতো কেইগৰাকী মানুহে মোক ইমানেই বেয়াকৈ কৈছে যে তাই বিচনাত পৰি থাকিও ভিডিঅ' বনাবলৈ এৰা নাই। এতিয়া আপোনালোকেই কওকচোন বাৰু, মই কাৰ কথা শুনিম? মোক যিজন মানুহে টকা পইচা খৰচ কৰি প্ৰতিপাল কৰিছে সেইজন মানুহৰ কথা শুনিম নে বাকী মানুহখিনিৰ কথা শুনিম?